এটা বিষ মন্ত্ৰ যিটো আপুনি দৈনিক উচ্চাৰণ কৰিলে আপোনাৰ প্ৰায় সকলো ধৰণৰে মনৰ ইচ্ছা পূৰ্ণ হ'ব পাৰে। আপুনি এটা চাকৰি বিচাৰিছে, আপুনি এটা ঘৰ বিচাৰিছে, আপুনি এখন গাড়ী কিনিব বিচাৰিছে, আপোনাৰ বিয়া হোৱা নাই, আপুনি বিয়া হ'ব লাগে, তেনেকুৱা ধৰণৰ যিকোনো ধৰণৰে আপোনাৰ মনৰ যি ডিজায়াৰ আছে সেই ডিজায়াৰ ফুলফিল কৰিবলৈ এটা বিষ মন্ত্ৰ আছে, যিটো বিষ মন্ত্ৰ মা দুৰ্গা আৰু লক্ষ্মী মাৰ নামত উৎসৰ্গিত। সেই বিষ মন্ত্ৰ যদি আপুনি দৈনিক 11 বাৰকৈ এটা ৰিদমত উচ্চাৰণ কৰে, আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব পাৰে। নিয়মটো হ'ল, আপুনি এগিলাচ পানী ল'ব, এগিলাচ পানী গিলাচটো বাওঁ হাতেৰে ধৰি সোঁ হাতেৰে গিলাচটো ঢাকি ৰাখিব। ঢাকি ৰাখি আপোনাৰ সন্মুখলৈ আনি পেলাই আপুনি আপোনাৰ ডিজায়াৰটো, আপোনাৰ ইচ্ছাটো মনত সংকল্প কৰি ল'ব। সংকল্প কৰি লৈ আপুনি 11 বাৰ মন্ত্ৰটো উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ঔম এম হ্ৰীম ক্লীম, ঔম এম হ্ৰীম ক্লীম। মই মন্ত্ৰটো স্ক্ৰীণত লগাই দিম। এনেকৈ 11 বাৰ আপুনি মন্ত্ৰটো উচ্চাৰণ কৰিব আৰু উচ্চাৰণ কৰি আপুনি সেই পানীগিলাচ আপুনি খাই দিব। এই মন্ত্ৰটো আপুনি যেতিয়ালৈকে আপোনাৰ কৰ্মটো সম্পূৰ্ণৰূপে সমাধান নহ'ব, আপোনাৰ ওচৰত ফলপ্ৰাপ্তি নহ'ব, তেতিয়ালৈকে এই মন্ত্ৰটো আপুনি উচ্চাৰণ কৰি যাব। দেখিব লাহে লাহে কৰ্মটো সিদ্ধ হ'বলৈ আৰম্ভ কৰিছে।